নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। এতিয়া ইলেকশ্যন আহি পাইছে, নিৰ্বাচন। তো গতিকে ফাইল খুলিব, বহুত কিবা কিবি হৈ থাকিব। ডেইলি আপোনালোকে চাই থাকক, আমাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰক আৰু একদম লেটেষ্ট আৰু ডিফাৰেণ্টলি আমি কথা পাতোঁ। হয়, এটা বস্তু আমাৰ ভাল লাগিছে যে অসমত ধৰি লওক আমাৰ চেনেলে সেই বস্তুটো ইষ্টাব্লিছ কৰি দিছে। সঁচাকৈ মানে সচেতন ৰাইজৰ অভাৱ। কিন্তু আমাৰ যিবিলাক ভিউৱাৰ্ছ আছে, মই তেওঁলোকক চেলুট জনাইছোঁ। তেওঁলোক যথেষ্ট ষ্টেণ্ডাৰ্ড আপোনাৰ হেৰি কৰি আছে, কমেণ্টছ দি আছে। চ' মই ভাবোঁ যে এইটো আমাৰ চেনেলৰ এটা বহুত ডাঙৰ এচিভমেণ্ট। কাৰণ গোটেই যদি সজাগ মানুহ থকা হ'লে আমি বিচৰা দৰে, তেতিয়াতো আৰু কোনো সমস্যাই নহ'লে হয়। তেতিয়াতো মানে লাখ লাখ নহয়, কোটি আমাৰ ভিউ হ'লেহেঁতেন এটা ভিডিঅ'ত। যি নহওক, আমি ষ্টেণ্ডাৰ্ড ভিউৱাৰ্ছ বিচাৰিছোঁ, ছাবস্ক্ৰাইবাৰ বিচাৰিছোঁ, আৰু আমাৰ কমেণ্টছবিলাক দেখি আমি সন্তুষ্ট। এতিয়া কথাটো হ'ল এনেকুৱা যে বিজেপিৰ বি টিম, এ টিম সেইবিলাকতো বহুত বিবাদ চলি আছিলে না। তো মই যে বহুত আগৰ পৰা যিবিলাক কথা কৈ আছোঁ, এতিয়া কিন্তু সময়ে সময়ে এইবিলাক ঘটনাবিলাক ফলি আছে। আৰু ডাঙৰ কথাটো হ'ল, অলপ দিন আগত মই ভিডিঅ'টো কৈছিলোঁ, আমাৰ এটা ভিডিঅ'ত, যে বদৰুদ্দিনে কি বুলি কৈছিলে আজমলাই, যে মোৰতো বি টিম, মই বিজেপিৰ বি টিম বুলি বদনাম আছে, কিন্তু অখিল আৰু লুৰিণ এ টিম বুলি কৈছিলে তেওঁ। তো এতিয়া কথাটো হ'ল, চবে বি টিমহে আছিলে, এতিয়া হেৰি মানে প্ৰমোশ্যন হৈ গ'ল, বদৰুদ্দিনৰ প্ৰমোশ্যন হৈ গ'ল, তো নেচাৰেলি এ টিমত পৰিণত হৈছে। আৰু ৰাজ্যসভাৰ ইলেকশ্যনতে এই বস্তুটো জলজট পটপট হৈ গৈছে। এতিয়া দুটাই কিন্তু আমিতো ক্লাছ 8 ষ্টেণ্ডাৰ্ডৰ পৰাই এলজেব্ৰা কৰিছোঁ, নহয় জানো? আপুনিও কৰিছে এলজেব্ৰা। আকৌ সেই হেৰি নহয়, মোদীৰ A+B² ফৰ্মুলাত নাযাব, গণ্ড মূৰ্খ এটা, সেইটোকো ক'ব পৰা নাই। তো কথাটো এনেকুৱা, আজমল তাৰমানে এ টিম হৈ গ'ল, অখিলো কিন্তু মন কৰিব দেই, আমাৰ নেৰেটিভছ, আমাৰ এলজাব্ৰাটো কি হয়? এলজাব্ৰাটো হ'লগৈ এটা এলজাব্ৰাৰ এটা অংকৰ কেইবাটা তাৰ হেৰি আছে, মানে পদ্ধতিত আপুনি এইটোৰ চলিউশ্যন ওলাব পাৰে। তো গতিকে আমাৰ চিম্পুল চলিউশ্যন, আমি খুব বেছি জটিললৈ নাযাওঁ, চিম্পুল চলিউশ্যন A+A হৈ গ'ল। তো গতিকে সেইটো হৈ গ'ল। এতিয়া অখিল যে আছে, তেওঁ প্ৰভিজনাৰী পিৰিয়ডত আছে। তো গতিকে বেছি টেনশ্যন নল'ব, সেইটো অলপ দিন পিছত চাব, সেইটো স্পষ্ট হৈ গৈছে। আৰু চবতকৈ জমনি কি জানেনে? আৰু যোনটো মই আৰম্ভণিত ক'লোঁ, এই যে অখিলুদ্দিন যে নামটো, অখিলুদ্দিন নামটো কিন্তু মোৰ সৃষ্টি নহয়, আমাৰ একজন ভিউৱাৰ্ছৰ, আমাৰ একজন ছাবস্ক্ৰাইবাৰৰ এইটো কমেণ্টছ। তেওঁ প্ৰথম লিখিছিলে। যেনেকৈ মই মোৰ ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছবিলাকক সন্মান কৰোঁ, কমেণ্টছ যিবিলাক দিয়ে তেওঁলোকক সন্মান কৰোঁ, তো সেই ব্যক্তিজনক মই কিন্তু আজি আকৌ পুনৰবাৰ চেলুট জনাইছোঁ। মোৰ ফালৰ পৰা কিন্তু সেইটো পাই থাকিব। কিন্তু মোৰ কথাবিলাক নকল কৰি যিবিলাকে এংকাৰে পিছত বকি থাকে, তাহাঁতি যে মোৰ নামটো নকয়, 1 টকা ৰয়েলিটিও নিদিয়ে, সেইটোকে মোৰ বেয়া লাগে। তো গতিকে আমাৰ একজন কমেণ্টছত লিখিছিলে, অখিলুদ্দিন বুলি লিখিছিলে। চ' মেচিয়ৰ্ড ভিউৱাৰ্ছ, আপুনি চিন্তা কৰক। তো এতিয়া অখিলৰ ইণ্টাৰেষ্টিংটো হ'ল যে অখিলেতো এ টিম বি টিম লৈ কথা পাতিবই নালাগে লাজ চৰম থাকিলে। আৰু মই কেতিয়াবাই এপিছ'ড কৰিছোঁ যে মানে গৌৰৱ গগৈৰ মূৰত যদি গোবৰ থাকে, তেতিয়াহে এলায়েন্স কৰিব। তো এতিয়া এলায়েন্স ফাইনেলি কি হ'ল আমি নাজানো, কাৰণ এইটো টনা আজৰা চলি আছে। আৰু আল্টিমেটলি যদি হেৰি কৰে, তেতিয়াতো গ'ল আৰু বাবাজী কা ঠুল্লু, গৌৰৱ গগৈ হৈ গ'ল। আৰু তেতিয়া প্ৰমাণ হৈ যাব যে সঁচাকৈ গৌৰৱৰ মূৰত গোবৰ আছে। চাগে গৌৰৱ গগৈ মোৰ এই কথা বতৰাবিলাক শুনি আছে, সেইকাৰণে অখিলক খুব কনফিডেঞ্চত ল'ব পৰা নাই। আৰু আমি যে অতদিনে কৈ আহি আছোঁ কথাবিলাক সঁচা প্ৰমাণিত। এতিয়া ছ'চিয়েল মিডিয়াত হাঁহি হাঁহি কৈ আছে, মানে কি ক'ব আৰু। অখিলে কৈছে, মই যে বহুত আগৰ পৰা কৈছিলোঁ নহয় যে সেইটো মানে হেৰিৰ বি টিম হয়, মানে এটা মুদ্ৰাৰ হিপিত এনেকৈ কিবা এটা কৈ আছিলে নহয়। আৰে অখিল, তইতো সেইটো ক'ব লাগিছিলে।
যে না ৰঞ্জন চৌধুৰী কিন্তু মোক চিনি পাইছে দেই, তেওঁৰ চেনেলটো আপুনি নাচাব, মোক আকৌ পূৰা ফাদিল কৰি দিব। আৰু আজি মানে এইটো কিন্তু আৰু ফাদিল কৰি দিলোঁ। তো গতিকে মানে দুইটা এটো মিলি গ'ল, আমাৰ এলজেব্ৰাৰ সলিউশ্যন হৈ গ'ল। নেক্সট কুৱেশ্যনটো কেনেকুৱা হয় সেইটো আমি চাই লওঁ কমেণ্ট বক্সৰ পৰা। কাৰণ লুৰিণকে এ টিম বুলি কৈছিলে নহয়, লুৰিণো সময় ক'ব নহয়, লুৰিণ এ টিম হয় না বি টিম হয়, না সঁচাকৈ জাতীয়তাবাদী না সঁচাকৈ স্বাভিমানী, সেই বস্তুবিলাক কিন্তু সময়ে ক'ব, মই আগতীয়াকৈ ক'বলৈ নাই। আৰু আমাৰ ভিউৱাৰ্ছৰ সেই মেচিউৰিটিটো আছে, তেওঁলোকে নিশ্চয় বুজি পাইছে। অখিলে মানে কথাটো এনেকুৱা, হিন্দীত কথা এটা আছে, চোৰ ডাটে কটৱালকো, যোনে চুৰি কৰিছে সি আকৌ চৌকিদাৰক দম দিয়ে। সি পাতটো পিৰাই আছে, মানে পাতটো সিয়ে পৰাই আছে যে মই যে তই কি কৈ আছিলি, মইতো তোক লেংটা কৰিবলৈ বাকী আছে, আৰু লেংটা কৰিছোঁ। কিন্তু প্ৰব্লেম হ'ল যে আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰিবলৈ যথেষ্ট কৃপণালি কৰে, সেইকাৰণে প্ৰচাৰটো ভালকৈ হোৱা নাই। গতিকে আজি ইয়াত শেষ কৰিছোঁ, বেয়া নাপাব। আৰু যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ' শ্বেয়াৰ কৰিব, লাইক, আৰু বিন্দাছ আপোনালোকে কমেণ্টছ কৰিব। মই যদি কমেণ্ট মানে বিন্দাছ ক'ব পাৰোঁ, আপোনালোকে কমেণ্টছ কেলৈ নকৰে? আচ্ছা ঠিক আছে, সেইটোতো যদি ভয় খায়, কমচে কম বিন্দাছ লাইক তো কৰক, ছাবস্ক্ৰাইব তো কৰক। নমস্কাৰ।